নমস্কাৰ গুড মৰ্নিং মই পলাশ আপোনালোকে চাই আছে পলাশ চান ৰানিং কৰিলোঁ ৰুট ৰানিং SSC বাবে কামাৰৰ বাবে 5 কিলোমিটাৰ আৰু এইটো হ'ল যি বাইপাছ আমাৰ 37 নং ৰাস্তা ঘাইব এইফালে নগাঁও আৰু গুৱাহাটী গ'লে এইফালে যিহেতু গুৱাহাটী এইফালে ডাইৰেক্ট যায় গুৱাহাটী আমাৰ যিহেতু মধ্য অসম নগাঁও জিলাৰ ৰহা আৰু যোৱাকালি ৰিল চাই থাকোঁ এটা ভিডিঅ' পালোঁ য'ত মানে SSC ফিজিকেল হ'ব 5 কিলোমিটাৰ ৰানিং কৰোঁতে এজন কেণ্ডিডেটৰ ভৰিখন নচলাই হৈ গ'ল অৰ্থাৎ ৰানিং কৰি আছে ভৰিখন নচলাই হৈ গ'ল ইয়াৰ কাৰণটো কি তোমালোকক মই কম অলপ আগষ্ট মাহৰ পৰা SSC ফিজিকেল হ'ব যিহেতু 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব যিহেতু ৰানিং কৰাৰ সময়ত তোমালোকৰ এইযোৰ জোতাযোৰ মানে অকণমান টাইট পিন্ধিলে কি হয় আমাৰ ৰাস্তাত আৰু লগতে মোজা পিন্ধিলে তোমালোকৰ ভৰিখন গৰম হৈ যায় সেইবাবে তোমালোকৰ ভৰিখন মানে অলপমান কষ্ট পালে তোমালোকৰ নচলা হৈ যাব পাৰে সেইবিলাক আৰু সেয়েহে তোমালোকে প্ৰেক্টিছ কৰোঁতে এক্সাৰচাইজ কৰিব লাগে প্ৰিয় এক্সাৰচাইজ ভৰি এক্সাৰচাইজ কৰিব লাগে আৰু কেণ্ডিডেটজনৰ এনেকুৱা হৈ গ'ল ৰানিং কৰি আছে প্ৰেক্টিছ কৰিলে ভালকৈ ৰানিং কৰে লগতে ফিজিকেলৰ দিনৰ মানে আৰু 100 মিটাৰমান আছিল নেকি 100 মিটাৰ 200 মিটাৰ তাতে ৰৈ গ'ল মানে ভৰি কাম নিদিয়া হৈ গ'ল সেইকাৰণে তোমালোকে ৰানিং কৰোঁতে এক্সাৰচাইজ কৰিব লাগে ৰানিং কৰাৰ আগত আৰু ৰানিং কৰাৰ পিছত এক্সাৰচাইজ কৰি ল'ব লাগে তেতিয়া মানে ভাল ৰানিং কৰিবলৈ আৰু 5 কিলোমিটাৰ ৰানিং কৰি আছোঁ কামাণ্ডৰ বাবে তোমালোকৰ ৰানিং কৰি থাকা আমাৰ যিহেতু এখনেই গাঁও আৰু তোমালোকৰ যি আপডেট পাওঁ দিবলৈ চেষ্টা কৰিম লগতে অসম পুলিচৰ অক্টোবৰৰ পৰা হ'ব আৰু এডমিট সোনকালে আহিব তোমালোকে চিন্তা কৰিব নালাগে এডমিটো সোনকালে আহিব লং জাম্প এক্সিডেণ্ট মাৰা মাৰি থকা তোমালোকে এইটোৱে হৈছে ভিডিঅ'টো SSC ফিজিকেল যিহেতু ৰুট ৰানিং কৰিব দিয়ে অৰ্থাৎ ছোৱালী 16 কিলোমিটাৰ ৰানিং কৰিব লাগিব আৰু ল'ৰা 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব ৰাস্তাতে দিয়ে ৰানিং কৰিবলৈ তোমালোকৰ যিহেতু আগন্তুক SSC ফিজিকেল টেষ্ট হ'বলৈ গৈ আছে তোমালোকৰ ৰানিং কৰিব লাগিব তোমালোকে নিশ্চয় গম পাইছা তোমালোকৰ ৰাস্তাতে ৰানিং কৰিব দিব আৰু এটাৰ ভিডিঅ' তোমালোকে চোৱা এইটো যোৱা বছৰ SSC ফিজিকেল ল'ৰা মানে 5 কিলোমিটাৰ ৰানিং কৰা আৰু ল'ৰাজনে ৰানিং কৰি থাকে হঠাৎ মানে ভৰিখন নচলা হৈ গ'ল কাম নিদিয়া হ'ল ইয়াৰ কাৰণটো কি তোমালোকে ৰানিং কৰোঁতে আৰু যেতিয়া প্ৰেক্টিছ কৰিবা তাতে এক্সাৰচাইজ কৰিব লাগে ৰানিঙৰ প্ৰেক্টিছখিনি যি ভৰি এক্সাৰচাইজ কৰিলে তোমালোকৰ সেইবিলাক ভাল হৈ থাকে ল'ৰাজনৰ হয় ভৰি শিৰৰ প্ৰব্লেম হৈ গ'ল নহ'লে জোতাযোৰ যদি টাইট পিন্ধিছে যিহেতু গৰম বহুত হৈ যায় জোতা আৰু মোজা পিন্ধিলে বহুত টাইট হ'লে গৰম হৈ যায় সেইবাবে চাগে ভৰিখন কাম নিদিয়া হ'ল আৰু ভিডিঅ'টো আছিলে ইমানেই তোমালোকৰ ভিডিঅ'টো দিবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিবা যদি চেনেলটো প্ৰথম চাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা